নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে এক ব্ৰেকিং নিউজ নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া বিধায়ক দিলীপ কুমাৰ পালৰ বিজেপি ত্যাগ বিজেপিয়ে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দিলীপ পালক বঞ্চিত কৰি এবাৰ শিলচৰত বিজেপিয়ে টিকেট দিছে দীপায়ন চক্ৰৱৰ্তীক মঙলবাৰে দিলীপ কুমাৰ পালে দীপায়ন চক্ৰৱৰ্তীক সমৰ্থন জনাইছিল বুলি শিলচৰত মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিশাটোৰ ভিতৰতে বিধায়কগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্ত লৈ পদত্যাগ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া বিধায়ক দিলীপ কুমাৰ পালৰ বিজেপি ত্যাগ বিজেপিৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ দিলীপ পালক বঞ্চিত কৰি এবাৰ শিলচৰত বিজেপিয়ে টিকেট দিছে দীপায়ন চক্ৰৱৰ্তীক মঙলবাৰে দিলীপ কুমাৰ পালে দীপায়ন চক্ৰৱৰ্তীক সমৰ্থন জনাইছিল বুলি শিলচৰত মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিশাটোৰ ভিতৰতে বিধায়কগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্তক লৈ পদত্যাগ কৰাত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া তিনিটা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা চিপাজাৰত 9 বিজেপি পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব দিয়া হৈছে হাইলাকান্দিত মিলন দাসক প্ৰাৰ্থিত্ব দিয়া হৈছে হুজাইত ৰামকৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে হুজাইত টিকেট হেৰুৱালে শিলাদিত্য দেৱে ফণী শৰ্মাক ক্ষমা খুজিও টিকেট নাপালে শিলাদিত্যই তিনিটা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে চিপাজাৰত 9 বিজেপি পৰমানন্দ ৰাজবংশীক দিয়া হৈছে প্ৰাৰ্থিত্ব হাইলাকান্দিত দিয়া হৈছে মিলন দাসক হুজাইত ৰামকৃষ্ণ ঘোষক দিয়া হৈছে প্ৰাৰ্থিত্ব হুজাইত টিকেট হেৰুৱালে শিলাদিত্য দেৱে ফণী শৰ্মাক ক্ষমা খোজাৰ পিছতো টিকেট নাপালে শিলাদিত্যই বিজেপি ত্যাগ কৰিব বিধায়ক শিলাদিত্য দেৱে টিকেট বঞ্চিতৰ পিছতে দল ত্যাগৰ সিদ্ধান্ত লয় শিলাদিত্যই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দাখিল কৰিব পদত্যাগ পত্ৰ নিৰ্দলীয় হৈ হুজাইত নিৰ্বাচন খেলিব শিলাদিত্য দেৱে 12 মাৰ্চত শিলাদিত্যই দাখিল কৰিব মনোনয়ন পত্ৰ শিলাদিত্যক বঞ্চিত কৰি হুজাইত ৰামকৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দল ত্যাগৰ ঘোষণাৰ পিছতে বিজেপিৰ বিৰুদ্ধে বিক্ষেপগাৰ হৈ পৰে শিলাদিত্য দেৱ বিজেপিত পুৰণি নীতি আদৰ্শ নাই বুলি মন্তব্য কৰে শিলাদিত্যই বিজেপিয়ে বহু কেইজন ৰাজনৈতিকভাৱে হত্যা কৰাৰ অভিযোগ কৰে শিলাদিত্যই টিকেট বঞ্চিতৰ খবৰ পোৱাৰ পিছতে ক্ষুব্ধ শিলাদিত্যৰ সমৰ্থকসকল ওলাই আহে লংকাৰ জেৰা পুখুৰীত শিলাদিত্যৰ বাসগৃহত ক্ষুব্ধ সমৰ্থকে ফালিলে বিজেপিৰ বেনাৰ আৰু পোষ্টাৰ যোৱা 4 বছৰ ধৰি তেওঁলোকে এইটো প্লেনিঙতে আছিলে যে কেনেকৈ মোৰ টিকেটটো কাটিব মোক যিটো ইছ্যু বনোৱা হৈছিল যে মই বনাওলা কোৱাৰ বাবে মোৰ টিকেট কাটা গৈ আছিলে মই নাভাবোঁ যে সেইটো ইছ্যুৰ কাৰণে মোৰ টিকেট কাটা গৈছে সেইটো এটা মাত্ৰ এটা এক্সকিউজ আছিল তেওঁলোকে মোক টিকেট নিদিয়াৰ এটা বাহানা আছিলে মই ভালকৈ জানিছিলোঁ আৰু মই ক্ষমা এইকাৰণে খুজিছিলোঁ যে এই আজিৰ যিটো পৰিণাম সেই পৰিণামটোৰ আগতে মই ঋণমুক্ত হ'ব পাৰোঁ কাৰোবাৰ মনত দুখ দি আহিছিলোঁ সেই দুখটো যেন মই আঁতৰাই দিব পাৰোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছিলোঁ আৰু মই সেই ষ্টেণ্ডটো মই ৰাখিছোঁ যে হয় এই সময়ত মই ভুল কৰিছিলোঁ মই ক্ষমা বিচাৰিছোঁ আজি মোৰ মনটো একদম হালকা হৈ গ'ল গধূলি মই ভাৰতীয় জনতা পাৰ্টীৰ অফিচত কাৰ্যালয়ত যাম মোৰ ত্যাগ পত্ৰ দিম আৰু অহাকালিৰ পৰা মোৰ নতুন যাত্ৰা আৰম্ভ হ'ব এবাৰ আৰম্ভ হ'ব নাটক বিগত 5 বছৰ আছিল নৃত্য নাটিকা নলবাৰী বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ মনোনয়নৰ পৰ্বত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৃত্য নাটিকা সামৰি নলবাৰীত নাটক দেখুৱাবলৈ মনোনয়ন দাখিল কৰিলে জয়ন্ত মল্ল বৰুৱাই মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী ফণীভূষণ চৌধুৰী সাংসদ দিলীপ শইকীয়া বিশ্বজিৎ দৈমাৰী UPPLৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বহু কেইগৰাকী হাই প্ৰফাইল নেতা তাৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱাৰ আড়ম্বৰপূৰ্ণ মনোনয়ন যাত্ৰা চাৰিওফালে লোকাৰণ্য আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই জনতাৰ ভিৰ সমৰ্থকৰ ভিৰৰ মাজেৰে খোলা জিপচিত থিয় হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ দিলীপ শইকীয়া নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা আগবাঢ়িছে জয়ন্ত মল্ল বৰুৱাৰ মনোনয়ন দাখিলৰ সমদল
নলবাৰী মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা আৰম্ভ হয় জয়ন্ত মল্লৰ মনোনয়ন যাত্ৰা। বিজেপি তথা মিত্ৰজোঁটৰ কেইবাগৰাকী নেতাই অংশ লোৱা সভাত উপস্থিত থাকিল বিজেপিৰ টিকট বঞ্চিত বিধায়ক অশোক শৰ্মা। মঞ্চত অশোক শৰ্মাক গামোচা পিন্ধাই আদৰণি জনালে জয়ন্ত মল্ল বৰুৱাই। এই নিৰ্বাচনী সভাতে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য যোৱা 5 বছৰ আছিল নৃত্য নাটিকা, এইবাৰ আৰম্ভ হ'ব নাটক। নলবাৰীয়ে যি বাট দেখুৱাই সেই বাটেৰে আগবাঢ়ে অসম। নলবাৰীত বিজেপি বিধায়ক হ'লে ৰাজ্যত হ'ব বিজেপি চৰকাৰ। যি 5 বছৰ দেখিলে সেয়া চিনেমা ট্ৰেইলাৰ আছিল, আচল চিনেমা এতিয়া ওলাব। এতিয়া চিনেমা ওলাব, কহিনুৰ হোৱাৰ আগতে নৃত্য নাটিকা ওলাই নে নাই? গতিকে যোৱা 5 বছৰ আছিল নৃত্য নাটিকা, কাৰণ মন্ত্ৰীবিলাক নতুন আছিল, মুখ্যমন্ত্ৰীৰ পৰা সকলো নতুন আছিল। নতুন থাকোঁতে এটা আমি ৰাস্তা বনাই দিলো, এতিয়া সেই ৰাস্তাৰে গাড়ী চলাব লাগে 120 স্পীডত। নলবাৰী অসমৰ বৌদ্ধিক ৰাজধানী। নলবাৰীয়ে যি ৰাস্তা দেখুৱাই অসমবাসীয়ে সেই ৰাস্তাৰে আগুৱাই যায়। আমি দেখা পাইছো যে নলবাৰীত যোৱাবাৰ বিজেপিৰ বিধায়ক হৈছে আৰু অসমত বিজেপিৰ চৰকাৰ হৈছে। অৰ্থাৎ নলবাৰীৰ বিজেপিত যদি বিধায়ক হয় তেতিয়াহ'লে অসমত বিজেপিৰ চৰকাৰ হ'বই, তাত আৰু কোনো সন্দেহ নাই। লগতে ক'লে জয়ন্ত মল্লৰ জয় কেৱল জয় নহয়, হওক অসাধাৰণ জয়। নলবাৰী যি এইবাৰ বিজয় হ'ব, সেই বিজয় সাধাৰণ বিজয় হ'ব নালাগে, অসাধাৰণ বিজয় হ'ব লাগিব। তাৰ বাবে আমি এক প্ৰকাৰ ক'ব গ'লে আজিৰ পৰাই আমি দিনে নিশাই কাম কৰিব লাগিব। এই নলবাৰীৰ লগতে নলবাৰী, বৰক্ষেত্ৰী, ধৰ্মপুৰ 3টা সমষ্টিতে আমি ভাৰতীয় জনতা পাৰ্টিৰ বিজয় পতাকা আমি উৰুৱাব লাগিব। জয়ন্ত মল্ল বৰুৱাক মনোনয়ন দাখিলত সংগ দি হিমন্ত বিশ্ব শৰ্মাই ক'লে নলবাৰীলৈ আহিলে ভিটামিন পাওঁ, গাত বল পাওঁ। নলবাৰীত আহিবে জিকাৰ কাৰণে নহয়, নলবাৰীত আহিলে এনে ভাল লাগে, অলপ ভিটামিন পাওঁ যে ঠিক আছে ভাল কাম কৰিবৰ কাৰণে, ঘূৰিবৰ কাৰণে। এতিয়া আজি মই নলবাৰীত আহিছো, অহাৰ লগে লগে দিলীপ শইকীয়াও আজি 3-4 দিন কষ্টত আছিল, অহাৰ লগে লগে হাঁহি ওলাই গ'ল নহয়। গতিকে নলবাৰীত আহিলে আমি গাত বল পাওঁ। মনোনয়ন পৰ্বতে কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ উপস্থিতি তথা বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে যোৱাবাৰৰ টিকট বঞ্চিত দাদা ব্ৰিগেডৰ অন্যতম সদস্য জয়ন্ত মল্ল বৰুৱাই। নলবাৰীৰ পৰা বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্বিতীয়খন প্ৰাৰ্থী তালিকাৰ প্ৰকাশৰ বাবে সাজু হৈছে এআইডিএফ দল। তালিকা প্ৰকাশৰ প্ৰাক মুহূৰ্তত নিউজ 18ৰ হাতত আহি পৰিছে পূব বিলাচীপাৰাৰ এআইডিএফৰ প্ৰাৰ্থীৰ নাম। পূব বিলাচীপাৰা সমষ্টি এআইডিএফৰ প্ৰাৰ্থী হ'ব নৱাগত শামছুল হুদা। শামছুল হুদাক অভিনন্দন জনাই এআইডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমিয়ে। এআইডিএফৰ প্ৰাৰ্থী হৈছে পূব বিলাচীপাৰা সমষ্টিৰ নৱাগত শামছুল হুদা। শামছুল হুদাক অভিনন্দন জনাই এআইডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমিয়ে। এনেদৰে অভিনন্দন জ্ঞাপন কৰে পূব বিলাচীপাৰা সমষ্টি এআইডিএফৰ প্ৰাৰ্থী হ'ব নৱাগত শামছুল হুদা। এলায়েন্সত এইটো ইউটিএফৰ পাইছে আৰু সেই পৰিপ্ৰেক্ষিততে আমি বিলাচীপাৰাৰ প্ৰবীণ ৰাজনীতিবিদ জনাব শামছুল হুদা চাহাবক আমাৰ দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক্ষণত ভাৰতীয় জনতা পাৰ্টিত ব্যাপক খহনীয়া। টিকেট বঞ্চিত হৈ ইজনে সিজনৰ বিজেপি বিধায়কে কৰিছে পদত্যাগ। হুজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে দল ত্যাগৰ সিদ্ধান্তৰ সময়তে পদত্যাগ কৰিলে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে।
বিজেপি ত্যাগ কৰি শিলচৰৰ বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। অৱশ্যে মঙলবাৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী দীপায়ন চক্ৰৱৰ্তীক সমৰ্থন জনোৱা বুলি মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু নিশাটোৰ ভিতৰতে বিধায়কগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্ত লৈ পদত্যাগ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইপিনে সন্ধিয়ালৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত হোজাই বিধায়ক শিলাদিত্য দেৱে দাখিল কৰিব পদত্যাগ পত্ৰ। মুঠৰ ওপৰত ইজনৰ পিছত সিজন বিজেপি বিধায়কে দল ত্যাগৰ পিছত শাসকীয় দলটোত সৃষ্টি হোৱা টিকেট কেন্দ্ৰিক সংঘাত এতিয়া স্পষ্ট হৈ পৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত দেখা গৈছে ভাৰতীয় জনতা পাৰ্টীত ব্যাপক খহনীয়া। টিকেট বঞ্চিত হৈ ইজনৰ পিছত সিজনকৈ বিজেপি বিধায়কে কৰিছে পদত্যাগ। হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে দল ত্যাগ সিদ্ধান্তৰ সময়তে পদত্যাগ কৰিছে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালেও। বিজেপি ত্যাগ কৰি শিলচৰৰ বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে মঙলবাৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী দীপায়ন চক্ৰৱৰ্তীক সমৰ্থন জনোৱা বুলি মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু নিশাটোৰ ভিতৰতে বিধায়কগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্ত লৈ পদত্যাগ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ইপিনে সন্ধিয়ালৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত হোজাইৰ বিধায়ক শিলাদিত্য দেৱে দাখিল কৰিব পদত্যাগ পত্ৰ। মুঠৰ ওপৰত ইজনৰ পিছত সিজন বিজেপি বিধায়কৰ দল ত্যাগৰ পিছত শাসকীয় দলটোত সৃষ্টি হোৱা টিকট কেন্দ্ৰিক সংঘাত এতিয়া স্পষ্ট হৈ পৰিছে। হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে দল ত্যাগৰ সিদ্ধান্তৰ সময়তে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালেও পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। এমএলএ হ'ব মিলিচৰণ বসুমতাৰী। মঙলবাৰে বিশ্বনাথ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে মিলিচৰণে। দল ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল মিলিচৰণে খোলা দলৰ বোলে বিদেশতো আছে হেনো চৰকাৰ। যিখিনি মানে ৰাইজৰ যিখিনি প্ৰব্লেম আছে এইটো আমি মানে ভালকে এবাৰ মানে যিখিনি প্ৰব্লেমটো দূৰ কৰিব বিচাৰিছে। মানে ৰাইজৰ সমস্যা দূৰ কৰিবলৈ আহি আছে মিলিচৰণ। গৰীবৰ বাবে কাম কৰিবলৈ ওলাই অহা মিলিচৰণ জিকিবই 100%। জিকাৰো 100% বুলি মই ভাবিছোঁ। কিয় মিলিচৰণৰ ক্ষোভ ঘৰত পোহা মুৰ্গীৰ বাবেও টেক্স লয় চৰকাৰে। মিলিচৰণৰ দাবী মুৰ্গীৰ মালিকৰ পৰা লোৱা টেক্সৰ 50% ঘূৰাই দিব লাগিব চৰকাৰে। ধৰি লওক চৰকাৰে আমাৰ পৰা আমি মুৰ্গী চুৰ্গী কিবা পোহে, কিন্তু মুৰ্গী পোৱাৰ পিছত যিখিনি বজাৰত লৈ যায়, বজাৰত লৈ যোৱাৰ পিছতো আমাৰ পৰা কি ইণ্ডিয়া টেক্স লয়। টেক্স মানে এনেকুৱা টেক্স মানে মাচুল লয়। কিন্তু চৰকাৰ সেইকেইটা মানে লোৱা কাৰণে আমাক যিখিনি পৰাইব ইয়াৰ কাৰণে মানে আমাক 50% লাগে। মানে ৰাইজৰ সমস্যা ঢেৰ। এইবোৰ সমস্যা দূৰ কৰিবলৈ বিশ্বনাথ সমষ্টিত বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে মিলিচৰণ বসুমতাৰীয়ে। মিলিচৰণ বসুমতাৰী পিছে সাধাৰণ দলৰ প্ৰাৰ্থী নহয়, তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় দলৰ সদস্য। নাম ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। বিভিন্ন দেশত চৰকাৰ আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ। ডাঙৰ পাৰ্টি ডাঙৰ কথা, ইমানবোৰ কথা মনত ৰখা সম্ভৱ নহয় মিলিচৰণৰ বাবে। আমাৰ পাৰ্টিটো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু মোৰ যিখিনি সমষ্টি এইটো হয় ছাৰ হয়। মই মানে এতিয়া বিশ্বনাথ কিবা সমষ্টিৰ পৰা এতিয়া মানে উঠিবলৈ ভাবিছে। আন্তঃৰাষ্ট্ৰীয় পাৰ্টিৰ লগত লাগি থাকোঁতে মিলিচৰণৰ নিজৰ সমষ্টিৰ খবৰো ভালকৈ লোৱা নহ'ল। খবৰ লোৱা নহ'ল ৰাজ্যৰ বিধানসভা সমষ্টিৰ কথাও। কিমানটা সমষ্টি আছে অসমত? সমষ্টিটো ছাৰ মই বেছি ভালকৈ নাজানে। অৱশ্যে অসমৰ আটাইবোৰ সমষ্টিতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা জনালে মিলিচৰণ বসুমতাৰীয়ে। অসমতো চব জাগাতে আছে, কিন্তু মই কোন জাগাত মানে কিবা নামটো নাজানিম আৰু, কিন্তু চব জাগাতে এতিয়া মানে পাৰ্টি খেলিছে। 10ম শ্ৰেণীলৈকে পঢ়া বিশ্বনাথৰ চেলাইখাটিৰ মিলিচৰণ আত্মবিশ্বাসী।
দুখীয়া মানুহে গেছ চিলিণ্ডাৰৰ ছবিত ভোট দিবই, মিলিচৰণ বসুমতাৰী MLA হ'বই। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কি হ'ব বটদ্ৰৱাৰ নিৰ্বাচনী সমীকৰণ? সমষ্টি পুনৰ উদ্ধাৰ কৰিব পাৰিবনে বিজেপিৰ আঙুৰলতা ডেকাই? বিজেপি প্ৰাৰ্থীৰ সমানে সমানে ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাই। বটদ্ৰৱা সমষ্টি আকৌ এবাৰ চৰ্চাত আহিছে, কিয়নো মহাজোঁট বন্ধনত এতিয়া এই সমষ্টিটোক লৈ লাগিছে মহা সংকট। 9 মাৰ্চ মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে ঢোলে ডগৰে দাখিল কৰিলে মনোনয়ন পত্ৰ, আৰু তাৰ ভিতৰত অন্যতম হৈছে আঙুৰলতা ডেকা। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাই দাখিল কৰিলে মনোনয়ন পত্ৰ। হয়, মহাজোঁটত মহাসংকট। বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ শিৱামণি বৰা। আৰু এগৰাকী শিৱামণি বৰাক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে এতিয়া ক্ষোভৰ জুই জ্বলিছে AIDF শিবিৰত। শেহতীয়াকৈ AIDFৰ এগৰাকী বলিষ্ঠ নেতা মতিউৰ ৰহমানে তেওঁ পদৰ পৰা পদত্যাগ কৰিছে, আৰু তেওঁ ঘোষণা কৰিছে যে নিৰ্দলীয় হিচাপে তেওঁ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা, আৰু ইতিমধ্যে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ। নিৰ্দলীয় কিন্তু মানে AIDFৰ আপুনি কি পদত আছিলে? মই সাধাৰণ সম্পাদক পদত আছিলোঁ। মই ইতিমধ্যে মই ৰিজাইন কৰিছোঁ দুদিন আগতে। পদৰ পৰাও ৰিজাইন কৰিছোঁ, সাধাৰণ সম্পাদকৰ পৰাও, প্ৰাথমিক সদস্য পদৰ পৰাও মই ৰিজাইন কৰিছোঁ। আৰু এই অংকই এতিয়া আউল লগাইছে মহাজোঁটৰ অংকত। 2016 চনত এই বটদ্ৰৱা সমষ্টিতেই কংগ্ৰেছ আৰু AIDFৰ প্ৰাৰ্থীৰ মাজত ভোট বিভাজন হোৱাৰ বাবেই বিজয়ী হৈছিল আঙুৰলতা ডেকা। আৰু সেই একেই পৰিৱেশৰ সূচনা হ'ব নেকি 2021 চনৰ নিৰ্বাচনত, যিহেতু AIDFৰ প্ৰাৰ্থী সংখ্যালঘু এলেকাত যথেষ্ট তেওঁৰ গণভিত্তি আছে, সংখ্যালঘু এলেকাত যথেষ্ট জনপ্ৰিয় মতিউৰ ৰহমান। যদিহে মতিউৰ ৰহমানে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, তেতিয়াহ'লে কোন লাভান্বিত হ'ব এই অংকত? প্ৰত্যাহ্বান ৰূপে এগৰাকী মহিলা আপুনি পাব এবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, কেনেকুৱা? খুব ভাল মানে মহিলা দিছে, মই খুব ভাল পাইছোঁ। কিন্তু মই ভাবোঁ যে ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত থিয় হ'ব, আৰু উন্নয়ন মানে হৈছে বিজেপি। শিলচৰত এবাৰ নিৰ্বাচনী যুঁজত নামিছে পিতা পুত্ৰ। আলগাপুৰৰ প্ৰাক্তন বিধায়ক গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ে দাখিল কৰিলে মনোনয়ন। উদাৰবন সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৰাহুল ৰয়। পত্নীসহ কাছাকান্তি মন্দিৰত পূজা আগবঢ়াই বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰে ৰাহুল ৰয়ে। As I am Indian citizen, I can contest in Maharashtra also, I can contest in Bangalore also. উদাৰবনটো বাছি দিছে, উদাৰবনে মানুহ মোক চাইছে, উদাৰবনে মানুহ মোক ভালোবাসা দিছে, প্ৰেম প্ৰীতি দিছে, ভালোবাসা দিছে। They expect something from me that yes, I will make some changes. There are a lot of lapses in Udarbon, so we have to make some changes. So for the changes, I come here to do something for the people of the Udarbon. For Deotak mein pranam janai asu, don't speak of my father, he is my respected person, my father. For Deotak mein pranam janai asu, it was belek kotha, he is my father, but as a political party, a different thing. I am an independent person, so I will not make any comment regarding it. ডিগবৈত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মুখ চুপতি। কংগ্ৰেছৰ প্ৰাৰ্থী দুবাৰ জেল খোৱা অপৰাধী। বিজেপি প্ৰাৰ্থীৰ নাম এগুণ প্ৰচাৰ তিনিগুণ। তুংগত উঠিছে কংগ্ৰেছ প্ৰাৰ্থী শিৱনাথ চেতিয়া আৰু বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক সুৰেন ফুকনৰ বাকযুদ্ধ। কংগ্ৰেছৰ প্ৰাৰ্থী দুবাৰ জেল খোৱা অপৰাধী। বিজেপিৰ প্ৰাৰ্থীৰ কাম এগুণ প্ৰচাৰ তিনিগুণ। কংগ্ৰেছ বনাম বিজেপি, কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ কথাৰ কটাকটি এয়া। ডিগবৈ কংগ্ৰেছ প্ৰাৰ্থী শিৱনাথ চেতিয়া আৰু বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক সুৰেন ফুকন। কংগ্ৰেছৰ টিকেট পায়ে শিৱনাথ চেতিয়াই আক্ৰমণ কৰিছিল সুৰেন ফুকনক। বিধায়কগৰাকীয়ে হেনো কাম কৰে এগুণ, প্ৰচাৰ চলাই তিনিগুণ। বিধায়ক হৈ সম্পত্তিৰ পাহাৰ গঢ়িলে সুৰেন ফুকনে। তেখেতে 5 বছৰত কাম যিমান কৰিলে প্ৰচাৰ তিনিগুণ কৰিলে, কিন্তু প্ৰথম তেখেতে দুটা মূল প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনৰ সময়ত, যে ডিগবৈ খোৱাপানী আৰু বাৰেকৈ বানপানী সমাধান কৰিব নোৱাৰিলে মই পদত্যাগ কৰিম। এই দুটা ইছ্যুটো আছেই।
শিৱনাথ চেতিয়াক প্ৰত্যুত্তৰ সুৰেণ ফুকনৰ দিলে কামৰ খতিয়ান ক'লে শিৱনাথে সম্পত্তিৰ হিচাপ বিকিবলৈ একাউণ্টেণ্টৰ কাম কৰক তেওঁৰ ওচৰত তেওঁ মানে একাউণ্টেণ্ট নিচিনা কাম কৰিছে যে একাউণ্টছৰ কাম কৰি যেন পাইছোঁ মই পাহাৰ কি সম্পত্তি পঢ়িলোঁ কি নাই এটা আহিলে গম পাব দেখোন মোৰ কি সম্পত্তি আছে মোৰ বাগান কেইখন আছে তেওঁ আহক একাউণ্টছৰ কামখিনি মই শিকাই দিম লগতে প্ৰত্যাক্ৰমণ শিৱনাথ চেতিয়া শিৱনাথ দুবাৰ জেল খোৱা অপৰাধী তেওঁ দুটাকৈ কেছ আছে এটা হৈছে কলা কচু কেছ এটা তেওঁ যথেষ্ট দিন জেলত আছিলে তাৰ পৰৱৰ্তী সময়ত মিনাইল ৱাটাৰ কেছত সোমাইছিলে দুবাৰকৈ জেল যোৱা ব্যক্তি গতিকে তেওঁ মোক আৰু নীতি শিক্ষা দিব নালাগে সুৰেণ ফুকনৰ দাবী কংগ্ৰেছৰ প্ৰাৰ্থী শিৱনাথে লাভ কৰিব মাত্ৰ 10-15 হাজাৰ ভোট নিশ্চিতভাৱে তেওঁ মানে পৰাজয়বৰণ কৰিব মোক ক'লেও খুব বেছি 10-12 হাজাৰ ভোট পাব সেইখিনি কংগ্ৰেছৰ হাতৰ চিম্বল চাই দিব ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ প্ৰাক্ষণত ভাৰতীয় জনতা পাৰ্টিত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে টিকেট বঞ্চিত হৈ ইজনৰ পিছত সিজন বিজেপি বিধায়কে কৰিছে পদত্যাগ হুজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ দল ত্যাগৰ সিদ্ধান্তৰ সময়তে পদত্যাগ কৰিছে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে বিজেপি ত্যাগ কৰি শিলচৰৰ বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ অৱশ্যে মঙলবাৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী দীপায়ন চক্ৰৱৰ্তীক সমৰ্থন জনোৱা বুলি মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিশাটোৰ ভিতৰতে বিধায়কগৰাকীয়ে দল ত্যাগৰ সিদ্ধান্ত লৈ পদত্যাগ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইপিনে সন্ধিয়ালৈ ৰাজ্যিক বিজেপি কাৰ্যালয়ত হুজাই বিধায়ক শিলাদিত্য দেৱে দাখিল কৰিব পদত্যাগ পত্ৰ মুঠৰ ওপৰত ইজনৰ পিছত সিজন বিজেপি বিধায়কৰ দল ত্যাগৰ পিছত শাসকীয় দলটোত সৃষ্টি হোৱা টিকট কেন্দ্ৰিক সংঘাত এতিয়া স্পষ্ট হৈ পৰিছে এই বিষয়ে আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে নিউজ ৰুমৰ পৰা অসীম কুমাৰ বৰা আপোনাৰ ওচৰলৈ আহিছো দেখা পোৱা গৈছে বিজেপি দলটোৰ ভিতৰতে সংঘাতৰ সৃষ্টি হৈছে ইজনৰ পিছত সিজনকৈ বিধায়কে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গতিকে এই সন্দৰ্ভত আৰু কি তথ্য আছে হয় প্ৰিয়ংকা প্ৰথম পৰ্যায়ৰ নমিনেশ্যন শেষ হোৱাৰ পিছত এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ নমিনেশ্যন দাখিলৰ পৰ্ব আৰম্ভ হৈছে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে যিসকল বিধায়ক তেওঁলোকে আকৌ টিকট পাম বুলি ভাবিছিল বা আকৌ বিধায়ক হোৱাৰ আশা পুহি ৰাখিছিল কিন্তু দেখা গৈছে যে তেওঁলোকক টিকটৰ পৰা বঞ্চিত কৰা হৈছে বিশেষকৈ যিসকল বিধায়ক ইতিমধ্যে আছেই বা তেওঁলোকৰ দলটোত এটা প্ৰভাৱ আছে বা দলৰ হৈ তেওঁলোকে কাম কৰি আহিছে বিভিন্ন ইছ্যুত তেওঁলোকে মাত মাতি আহিছে কিন্তু শেহতীয়াকৈ যিটো ৰাজনৈতিক এটা অঘটন বুলি ক'ব পাৰি শাসকীয় বিজেপি দলৰ ক্ষেত্ৰত দুজনকৈ চিটিং MLA তেওঁলোকে টিকট নোপোৱাৰ বাবে আজি পদত্যাগ কৰিছে আৰু এজনে পদত্যাগ কৰিব আন এজনে পদত্যাগ কৰিবলৈ গৈ আছে এজন হ'ল হুজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ তেওঁ নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বিভিন্ন বিতৰ্কিত কথা তথা বিভিন্ন সম্পৰ্কত তেওঁ মাত মাতি বিভিন্ন বিতৰ্ক সৃষ্টি কৰি আহিছে আৰু সমালোচনাৰ সন্মুখীন হৈছে আৰু বহু গুৰুত্বপূৰ্ণ ইছ্যুটো আন বহু বিধায়কতকৈ তেওঁ বেছি কথা কৈ আহিছিল একেদৰে দিলীপ পাল শিলচৰ সমষ্টিৰ বিধায়ক তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষও আছিল কিন্তু দেখা গৈছে যে বিজেপিয়ে তেওঁলোকক এই দুইজন বিধায়ককে এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে যিটো আচলতে তেওঁলোকে ভবা নাছিলে বিশেষকৈ শিলাদিত্য দেৱক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাটো আচলতে ৰাজনৈতিক মহলত এটা খলকনিৰ সৃষ্টি হৈছে কিয়নো শিলাদিত্য দেৱ বিজেপিৰ এখন চিনাকি মুখ আৰু শিলাদিত্য দেৱে হিন্দুত্ব যিটো বিজেপি RSSৰ মূল এজেণ্ডা হিন্দুত্বক লৈ সদায় সৰব আছিল আৰু NRCকে ধৰি বিভিন্ন বিষয়ত তেওঁ মন্তব্য আগবঢ়াই আহিছিল আৰু তাক লৈ সেই লৈ তেওঁ বহু সমালোচনাৰ সন্মুখীন হৈছিল কিন্তু দেখা গৈছে যে বিগত এবছৰৰ ভিতৰত তেওঁ দলটোৰ পৰা কিছু যেন আঁতৰি আহিছিল আৰু বিজেপিৰ অসম ৰাজ্যিক বিজেপিৰ এজন শক্তিশালী নেতা ফণী শৰ্মাৰ লগত ফণী শৰ্মাৰ সম্পৰ্কত তেওঁ কৰা এটা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বহুতে আজি ক'ব খুজিছে যে সেই মন্তব্যৰ বাবে আচলতে ফণী শৰ্মাক টিকট দিয়া নহ'ল এতিয়া আজি তেওঁ ঘোষণা কৰিছে আজি সংবাদমেল যোগে ঘোষণা কৰিছে তেওঁ হয়তো পদত্যাগ কৰিব আৰু পদত্যাগ কৰাৰ পাছত তেওঁ কি ধৰণে আগবাঢ়িব তেওঁ অকলে চলিব নে বেলেগ দলৰ পৰা টিকট বিচাৰিব সেয়া পৰৱৰ্তী পৰ্যায়তে স্পষ্ট হ'ব ইফালে দিলীপ পালেও পদত্যাগ লৈ স্বাভাৱিকতেই এতিয়া বৰাক আৰু ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাতে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰিয়ংকা হয় নিশ্চয়কৈ অসীম বৰা ধন্যবাদ জনাইছো গতিকে ইতিমধ্যে অসীম বৰাই আমাক জনাইছে যে বিধায়কৰ দল ত্যাগৰ পিছত এতিয়া শাসকীয় দলটোত সৃষ্টি হোৱা টিকেট কেন্দ্ৰিক সংঘাত স্পষ্ট হৈ পৰিছে
আহিছো পৰৱৰ্তী খবৰলৈ অসম জাতীয় পৰিষদক পদুলি শুঙা দল আখ্যা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ পদুলিয়ে যাম বুলি দলটোৱে আগবঢ়োৱা শ্লোগানক খুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কমলপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতা মনোনয়নৰ প্ৰাক্ষণত বিশাল সমদলত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই কিবা এটা নতুন পাৰ্টিয়ে কয় নহয় যে আমি মানুহৰ পদুলি যে আমি পদুলি শুঙিব নাযাওঁ আমি মানুহৰ হৃদয়লৈকে যাম আমি মানুহৰ হৃদয়ে থাকিম আমি মানুহৰ হৃদয়ে বাস কৰিব যত্ন কৰিম কোন হ'ব বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী মুখ্যমন্ত্ৰী হ'বলৈ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মুখ্যমন্ত্ৰী হোৱাৰ হেনো সকলো যোগ্যতাই আছে ৰিপুণ বৰাৰ মহন্তবিহীন বৰহমপুৰত শাসকীয় মিত্ৰদলৰ ৰণ উল্লাস মনোনয়ন দাখিল কৰি বিজেপি নেতা জিতু গোস্বামীৰ ৰণহুংকাৰ জিতু গোস্বামীৰ মনোনয়ন দাখিলৰ সময়ত সংগী হিচাপে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা সহ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ নিৰঞ্জন বৰা মনোনয়ন দাখিলৰ পিছতেই সমষ্টিটোৰ পৰা জয়ী হ'ব বুলি মন্তব্য আত্মবিশ্বাসী জিতু গোস্বামীৰ নিশ্চিত মানে 2 মে'ত আপোনালোকে গম পাব আমি ক'ত তেখেতসকল ক'ত এই মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দাবী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব 42ৰ পৰা 43খন আসন জিতু গোস্বামী ডাঙৰীয়া বহু ভোটত জিকিব বহমপুৰ ৰাইজে কেতিয়াও মই দেখাত এনেকুৱা সিদ্ধান্ত লোৱা নাই যে AIDF কংগ্ৰেছক কেতিয়াবা ভোট দিব কংগ্ৰেছক ভোট দিয়া মানে AIDFক ভোট দিয়া আৰু তেখেতলোকে অসমৰ গোটেই পৰিৱেশটোৱে বিনষ্ট কৰিব সেই কথা প্ৰত্যেকজন বহমপুৰবাসী ৰাইজে জানে সুদীৰ্ঘ 30টা বছৰ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ নাপালে টিকট কিয় মহন্তক টিকট দিয়া নহ'ল তাৰ ব্যাখ্যা আগবঢ়ালে অগপৰ সভাপতি অতুল বৰাই প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে যাৰ ফলত সমষ্টিটোত সাংগঠনিক কাম কাজ নহ'ল কৰাৰ ব্যৱস্থা আমি কৰিছিলোঁ সম্ভৱ নহ'ল যি কাৰণতে নহওক কিয় তাত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত নহ'ল গতিকে এনেবোৰ কেতবোৰ কাৰণ আছে বিভিন্ন দিশ চাইতো আমি ছিটবিলাক এৰা ধৰা কৰিছোঁ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ চাই থাকক চিটি 18 ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত